গাইজ মই আজি পঞ্চমমান শ্ৰেণীৰ কেনেকৈ আমাৰ পৰিৱেশ শিকাম সেইমতে মই অলপ মোৰ ধাৰণাটো আপোনালোকৰ ওচৰত ক'ম। প্ৰাথমিক শিক্ষাৰ প্ৰধান লক্ষ্য হৈছে গুণগত শিক্ষণৰ জৰিয়তে শিশুৰ সৰ্বাংগীন বিকাশ সাধন। গতিকে মই আজি সূচীপত্ৰটো কৈ আছোঁ। পাঠ নম্বৰত 1ত আছে আমাৰ পৰিৱেশ। এই আছে আমাৰ পৰিৱেশ 1ৰ পৰা 8লৈকে। ইয়াৰ ভিতৰত আমি আজি শিকাম আমাৰ পৰিৱেশ। আমাৰ পৰিৱেশ বুলিলে আমি কি বুজো? আমাৰ চাৰিওফালে কি বস্তু আছে? যিটো আছে সেইটো হৈছে প্ৰথম বায়ু, তাৰপিছত আছে পানী, মাটি, উদ্ভিদ, প্ৰাণী আদি সকলোকে বুজা যায়। তাৰমানে এইটোকে আমি পৰিৱেশ বুজো। এতিয়া হ'ল এইবোৰ নোহোৱাকৈ আমি জীয়াই থাকিব পাৰিম নেকি? গতিকে এইবিলাক নোহোৱাকৈ আমি জীয়াই থাকিব কেতিয়াও নোৱাৰোঁ। জীয়াই থাকিবলৈ সকলো জীৱকে এটা উপযুক্ত প্ৰাথমিক পৰিৱেশৰ প্ৰয়োজন। এটা উপযুক্ত পৰিৱেশতহে জীৱৰ সৃষ্টি, বৃদ্ধি আৰু বিকাশ ঘটিব পাৰে। সৌৰজগতৰ গ্ৰহবিলাকৰ ভিতৰত আমাৰ পৃথিৱীতহে এনে পৰিৱেশ আছে। যেনে আমাৰ চৌপাশ বায়ু। বায়ু নোহোৱাকৈ আমি জীয়াই থাকিব নোৱাৰোঁ। বায়ু যেনে আমি উশাহ নিশাহ লওঁতে আমাৰ বায়ুৰ প্ৰয়োজন আছে। বায়ু কিন্তু আমি চকুতে চাব নোৱাৰোঁ, কিন্তু আমি বায়ু নোহোৱাকৈ জীয়াই থাকিব নোৱাৰোঁ। ঠিক তেনেদৰে পানী। পানী আমাৰ প্ৰাণ। পানী নোহোৱাকৈ আমি জীয়াই থাকিব নোৱাৰোঁ। ঠিক তেনেদৰে মাটি। মাটি নোহোৱাকৈ মই ক'ত থাকিম? ঠিক তেনেদৰে পৰ্বত, পাহাৰ, নৈ, জান, জুৰি আদিৰে পৰিপূৰ্ণ। এইবিলাক আমাৰ জীয়াই থকাৰ কাৰণে অতিকৈ প্ৰয়োজন। এইবিলাক সাঙুৰ খাই যিবিলাক বস্তু আছে এইটোৱে হৈছে আমাৰ পৰিৱেশ। এতিয়া কথা হ'ল আমাৰ পৰিৱেশৰ চাৰিওফালে আৰু কি বস্তু আছে? বহুত আছে। তদুপৰি বিভিন্ন অঞ্চলত বহুতো গছ গছনি, চৰাই চিৰিকটি, কীট পতংগ আদিও আছে। এই সকলোবোৰ আমাৰ পৰিৱেশৰ উপাদান। এই সকলো উপাদান লগ লাগি আমাৰ চৌপাশৰ প্ৰাকৃতিক পৰিৱেশটো গঢ় লৈ উঠিছে। জীয়াই থাকিবলৈ মানুহক বায়ু, পানী, মাটি আদিৰ লগতে উদ্ভিদ আৰু আন প্ৰাণীৰো আৱশ্যক। পৰিৱেশৰ সকলো উপাদানে পৰস্পৰৰ লগত সম্বন্ধ স্থাপন কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি আছে। এতিয়া কি হৈছে? প্ৰাকৃতিক পৰিৱেশক আকৌ দুটা উপাদানত ভাগ কৰিছে। এটা হৈছে